বিটিসি চলোৱা ক্ষেত্ৰত বা ডিপাৰ্টমেণ্টেল চলোৱা ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছে ইয়াৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি পেলাই আলোচনা কৰিছোঁ যে আমাৰ যেটো 40টা আছিলে যেনবা 39 ডিপাৰ্টমেণ্ট এতিয়া ট্ৰান্সফাৰ হৈছে এই 39 ডিপাৰ্টমেণ্টৰ ডিস্ট্ৰিক্ট পৰ্যায়ত হওক বা সাব ডিভিজন পৰ্যায়ত হওক যিমান যিখিনি ডিপাৰ্টমেণ্টেল অফিচিয়েলছ বা ষ্টাফ লাগে হেতুকে আমি সিএম ছাৰৰ লগত মানে অতি সোনকালে বহি পেলাই হেতু এই প্ৰপ'জালটো আমি সাবমিট কৰিম বুলি আমাৰ এটা ভাল এটা ডিসিশন আহিল মততে ফৰেষ্টৰ ৰয়েলটিৰ ক্ষেত্ৰত হওক বা ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰতে হওক মততে এইবিলাক খুব গুৰুত্বপূৰ্ণ আলোচনা মততে আমি 39 ডিপাৰ্টমেণ্ট চলোৱা ক্ষেত্ৰত বিটিসিয়ে কি অভাৱ অভিযোগ আছে সেইটো বিষয় লৈ আমি আলোচনা কৰিম মততে ফুল ফ্লেজড কিছুমান অফিচাৰৰ অভাৱ আছে ষ্টাফ অভাৱ আছে সেইখিনি অভাৱটো আমি অতি সোনকালে আমাক ফুল ফ্লেজড কৰি দিব লাগে বুলি এই প্ৰপ'জালটো দিছপুৰ লৈকে যাব অতি সোনকালে সেইখিনি লৈ আমি আলোচনা কৰিম আৰু মাটিৰ পাট্টা দিয়া ক্ষেত্ৰত যেনেবা কোকৰাঝাৰ সাৰ্কেল বা চিটলি সাৰ্কেল বা বড়বাজাৰ সাৰ্কেল বা গোসাইগাঁও সাৰ্কেলৰ আন্ডাৰত